প্ৰেক্ষাগৃহত আপোনালোকৰ দুদিনীয়া কাৰ্যসূচী অনুষ্ঠিত হৈছে 2 বাৰ্ষিক অধিৱেশন অনুষ্ঠিত হৈছে আৰু কিমান মানুহ হৈছিল আৰু আগন্তুক দিনক আপোনালোকৰ পৰিকল্পনা কি লৈছে কি ক'ব দুলীয়াজানবাসীৰ কাৰণে এটা সুখবৰ কাৰণ ৰাজ্যিক ভিত্তিত অসম জ্যেষ্ঠ ৰাজ্যিক নাগৰিক সন্মিলনৰ এইটো অধিৱেশন হৈছিলে আৰু 10ম দ্বিবাৰ্ষিক অধিৱেশনখনত শদিয়াৰ পৰা ধুবুৰীলৈকে প্ৰায় 600 প্ৰতিনিধি ইয়াত আহি তেওঁলোকে অংশগ্ৰহণ কৰিছিলে আৰু সেই প্ৰতিনিধিসকলে ভৱিষ্যত পৰিকল্পনাৰ কাৰণে বিভিন্ন ধৰণৰ ইয়াত আলোচনা হৈছিলে আৰু সেই আলোচনাত বিশিষ্ট ব্যক্তিসকলেও সহযোগ কৰিছিলে আৰু দুলীয়াজানত আমাৰ দুলীয়াজানৰ ৰাইজৰ কাৰণে এটা খুব ভাল বাৰ্তা যে ইয়াৰ পৰাই আমাৰ জ্যেষ্ঠ নাগৰিকসকলৰ যিখিনি মৰ্যাদা সহকাৰে জীয়াই থকাৰ যিখিনি ন্যূনতম যিখিনি সুবিধা সেইখিনি সুবিধা যাতে সকলোৱে পাব পাৰে আৰু চৰকাৰৰ যিখিনি আঁচনি সেই আঁচনিখিনি ক্ষীপ্ৰ গতিত আগবঢ়াই নিয়াৰ পৰিকল্পনাটো আমাৰ এই সভাৰ পৰা এটা বাৰ্তা দিবলৈ বিচৰা হৈছে আৰু বিভিন্ন পৰিকল্পনা ইতিমধ্যে গ্ৰহণ কৰিছে সেই পৰিকল্পনাসমূহ ৰাইজৰ কাৰণে আগবঢ়াই দিব আৰু ইয়াৰ লগতে আমাৰ এখন মুখপত্ৰ প্ৰকাশ হৈছিলে অভিজ্ঞান এখন অভিজ্ঞান মুখপত্ৰ আৰু ইয়াত অসমৰ বিভিন্ন প্ৰান্তৰ লেখকসকলৰ ইয়াত লেখা প্ৰকাশ হৈছে আৰু এইখন আমাৰ অল ইণ্ডিয়াৰ মুখ্য আৱাসিক বিষয়া ৰূপজ্যোতি ফুকন ডাঙৰীয়াই উন্মোচন কৰিছিল এইটো আমাৰ কাৰণে এটা ভাল হৈছে আমি আশা কৰিম যে আমাৰ এই জ্যেষ্ঠ নাগৰিক সন্মিলনখনক শক্তিশালী কৰি তুলিবৰ কাৰণে সকলোৱে আগবাঢ়ি আহিব লাগে আমাৰ দুলীয়াজানবাসী ৰাইজক বিশেষকৈ আহ্বান জনাইছোঁ দুলীয়াজানৰ আশে পাশে থকা যিসকল জ্যেষ্ঠ নাগৰিকৰ শ্ৰেণীত 60 ঊৰ্ধৰ যিখিনি ব্যক্তি সেইসকল এই সংগঠনটোক শক্তিশালী কৰিবৰ কাৰণে তেখেতলোক আগবাঢ়ি আহক সেইখিনিকে আমি তেখেতলোকলৈ আহ্বান জনাইছোঁ আৰু নতুনকৈ আপোনালোকৰ সমিতি গঠন হৈছে নতুন সমিতি গঠন হৈছে নতুন সমিতি বানেশ্বৰ খাউন নতুনকৈ সভাপতি হিচাপে নিৰ্বাচিত হৈছে আৰু প্ৰসন্ন কুমাৰ বৰঠাকুৰ ডাঙৰীয়া পূৰ্বৰ যিজন প্ৰধান সম্পাদক আছিলে তেখেতে পুনৰ নিৰ্বাচন হৈছে বিনা প্ৰতিদ্বন্দ্বিতাৰে গতিকে তেখেতলোকৰ নেতৃত্বত এই সংগঠনটোৱে আৰু শক্তিশালী ৰূপত প্ৰকাশ কৰিব কাম কাজবোৰ আগুৱাই লৈ যাব সেইখিনিকে আমি আশা কৰোঁ সকলোৱে